যদি আপোনালোকৰ ঘৰত 60 বছৰীয়া বা 60 বছৰতকৈ ওপৰত কোনোবা ব্যক্তি আছে, পুৰুষে হওক বা মহিলা হওক, সিহঁতক চৰকাৰৰ ফালৰ পৰা বৃদ্ধ পেঞ্চন দিয়া হ'ব আৰু প্ৰতি মাহে এই বৃদ্ধ পেঞ্চন পাই থাকিব। তাৰ কাৰণে আপোনালোকে এই ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু ফৰ্মটো ক'ত পাব মই এইটো ভিডিঅ'ত ক'ম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। কি কি ডকুমেণ্টছ লাগিব, ক'ত ছাবমিট কৰিব লাগিব বা কেনেকৈ আপোনালোকে কণ্টেক্ট কৰিলে আপোনালোকৰ এই বৃদ্ধ পেঞ্চনৰ যিটো লাভ সেইটো উঠাব পাৰিব, সেইটো এইটো ভিডিঅ'ত ক'ম। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰি দিব আৰু যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত ডেফিনেটলি সুধিব, মই আপোনালোকক হেল্প কৰিম। আৰু চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা স্কিম ৰিগাৰ্ডিং আপডেটবিলাক মই এই চেনেলৰ জৰিয়তে আপোনালোকৰ কাৰণে লৈ আহোঁ। তো আপোনালোকে এই ফৰ্মখন চাব পাৰে। এই ফৰ্মখনৰ জৰিয়তে আপোনালোকে গম পাই যাব যে কি কি ডকুমেণ্টছ আপোনালোকৰ জমা দিব লাগিব। প্ৰথমতে ইয়াত দিছে চিৰিয়েল নম্বৰ, আপোনালোকে চাব পাৰে যে চিৰিয়েল নম্বৰ 1 নম্বৰত আহিছে। তাৰপিছত আহিছে নেম অফ দ্য বেনিফিচাৰী, মানে বেনিফিচাৰীৰ নামটো। তাৰপিছত ইয়াত আহিছে এড্ৰেছ। তো ইয়াত এড্ৰেছটো আপোনালোকৰ দিব লাগিব, যে আপোনালোকৰ যিটো এড্ৰেছ হয় সেই পাৰ্টিকুলাৰ এড্ৰেছটো আপোনালোকৰ দিব লাগিব। তাৰপিছত ইয়াত আহিছে আধাৰ নম্বৰ। তো আপোনাৰ যি আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো দিব লাগিব। আৰু ইয়াত আহিছে একাউণ্ট নম্বৰ। একাউণ্ট নম্বৰটো আপোনালোকে চাব পাৰিছে। আপোনালোকৰ এটা বেংক একাউণ্ট থাকিব লাগিব আৰু সেই বেংক একাউণ্টৰ নম্বৰটো ইয়াত দি দিব লাগিব। তাৰপিছত ইয়াত আহিছে IFSC কোড। তো আপোনাৰ যি বেংক হয় সেই বেংকৰ এটা IFSC কোড থাকে আৰু সেই IFSC কোডটো আপোনালোকৰ দিব লাগিব। নেক্সট মোবাইল নম্বৰটো আপোনালোকৰ দিব লাগিব। যিটো মোবাইল নম্বৰ ভেলিড হয় সেই মোবাইল নম্বৰটো আপোনালোকে দিব লাগিব আৰু মোবাইল নম্বৰটো এক্টিভ থাকিব লাগিব। আৰু ইয়াৰ লগতে মই আৰু এটা কথা কৈ থওঁ যে আপোনালোকৰ যি বেংক একাউণ্ট হয় সেইটো আধাৰ চিডেড হ'ব লাগিব, কাৰণ এইটো DBT মাধ্যমেদিয়ে ট্ৰান্সফাৰ কৰাব আপোনালোকৰ টকাখিনি বা আপোনালোকৰ পেঞ্চনখিনি। সেয়েহে আপোনালোকে DBT কৰাই ল'ব। আপোনালোকে যেতিয়া বেংকত একাউণ্ট খুলিব যাব, বা যদি আপোনালোকৰ অলৰেডি বেংকত একাউণ্ট খোলা আছে তেনেক্ষেত্ৰত আপোনালোকে বেংকত যাব, গৈ তাত সুধিব পাছবুকটো দি যে আপোনালোকৰ DBTটো এক্টিভ আছে নে নাই। যদি এক্টিভ নাই তেনেক্ষেত্ৰত আপোনালোকে ক'ব সিহঁতক DBTটো এনাবল কৰি দিবলৈ বা এক্টিভ কৰি দিবলৈ। আৰু ফৰ্মখন আপোনালোকে চাব পাৰে, যিকেইটা ইনফৰমেশ্যন আছে তো সেইকেইটাই ইয়াত দিয়া হৈছে। আৰু আপোনালোকে কি কি ডকুমেণ্টছ দিব মই কৈ দি আছোঁ। আপোনালোকৰ যি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডটো দিব, বেংক পাছবুকটো দিব আৰু আপোনাৰ মোবাইল নম্বৰটো। বছ ইমানেই আপোনালোকৰ কাৰণে যথেষ্ট। আৰু এই ফৰ্মখন আপোনালোকে পাব ক'ত সেইটো কৈ আছোঁ। এই ফৰ্মখন আপোনালোকৰ যি লোকেল অংগনবাদী কৰ্মী হয় সিহঁতৰ হাতত আহি পৰিছে, বা কিছু কিছু ক্ষেত্ৰত আশা কৰ্মীকো দি দিছে। তো সেইটো আপোনালোকে চাই ল'ব। আপোনালোকৰ যি লোকেল অংগনবাদী ৱৰ্কাৰ হয় সিহঁতক সুধিব যে সিহঁতৰ হাতত এই ফৰ্মটো আহিছে নেকি। আৰু যদি নাই অহা তেনেক্ষেত্ৰত পঞ্চায়ততো দিব পাৰে। কিন্তু কিছুমান ঠাইত এইটো অংগনবাদী ৱৰ্কাৰকো এই দায়িত্বটো দিয়া হৈছে, যে যিসকলে বৃদ্ধ পেঞ্চন পোৱা নাই সিহঁতৰ ডেটাখিনি কালেক্ট কৰিব দিছে, আৰু হয়তো এই ডেটাৰ পৰা সিহঁতে আপোনালোকক পইচাটো দিব। সেয়েহে আপোনালোকে আপোনালোকৰ যি লোকেল অংগনবাদী ৱৰ্কাৰ হয় সিহঁতক সুধিব। যদি সিহঁতৰ হাতত ফৰ্মটো আহি পৰিছে বা সিহঁতক দায়িত্বটো দিছে, ডেফিনেটলি আপোনালোকে এই সুবিধাটো লাভ কৰিব পাৰিব। আৰু যদি অহা নাই তেনেক্ষেত্ৰত আপোনালোকে পঞ্চায়তত খবৰ কৰিব পাৰে। এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক ফেচবুক বা হোৱাটছএপৰ যোগেদি, যেন সিহঁতেও এই লাভটো উঠাব পাৰে। যিসকল প্ৰাপ্য বা যোগ্য ব্যক্তি আছে সিহঁতেও এই বৃদ্ধ পেঞ্চনৰ সুবিধাটো লাভ কৰিব পাৰে। তো এইটো ভিডিঅ'ত ইমানেই। ধন্যবাদ। জয় অসম।